वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 11 শাওন সোমবাৰ 1432 ভাস্কৰ আব্দ, ইংৰাজীৰ 28 জুলাই 2025 চন, ভাৰতীয় আজি 6 শাওন আৰু মোং 2 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:49:08 আৰু সূৰ্যাস্ত সন্ধ্যা 6:05:39 গতিকে ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, ৰাতি 11:25 আছে। আৰু আজিৰ নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 5:35:48 পৰ্যন্ত। আজিৰ যুগ হ'ল পাৰিক যুগ, ৰাতি 2:53:56 আৰু কৰণ হ'ল বনিষ্কৰণ। পাৰিঘী অৰ্থাৎ আজিৰ যুগত জন্মজাতক তেওঁ কুলবৃদ্ধিৰ কাৰক হয়। অস্ত্ৰ শস্ত্ৰ বিদ্যাত তেওঁ পাৰ্গত, কবি, বক্তা, দাতা আৰু তেওঁ ৰোগীও হয়, কিন্তু প্ৰিয় তেওঁ বক্তাও হয়। আৰু শত্ৰুক দমন কৰিহে এৰিব, এনেধৰণৰ আজিৰ যুগ। গতিকে শুভ যুগ, যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ একেলগে বহি আছে বুধাদিত্য ৰাজযোগ কৰি কৰ্কট ৰাশিতেই। আৰু আজি মংগল আৰু কেতু বহি আছে সিংহ ৰাশিত একেলগে। বৃহস্পতি আছে আজি মিথুনত, শুক্ৰও মিথুন ৰাশিত জ্যোতি কৰি আছে। শনি আছে আজি কুম্ভ ৰাশিত, ৰাহু আছে আজি শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, নৰগণ, বান্দৰৰ অস্থি, ৭৫ মংগল আৰু ২০ শুক্ৰৰ দশা। ৰাতি 12:02 যোৱাত কন্যা ৰাশি হ'ব শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ। আৰু দিনৰ 5:35:48 যোৱাত গৰুৰ অস্থি, ২০ ৰবিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ। মৰণৰ দোষ নাই। দিনৰ 5:35:48 যোৱাত 2 পাদ। যাত্ৰা শুভ, নক্ষত্ৰামৃত যোগ, পূবে যাত্ৰা নাই। আৰু দিনৰ 5:35:48 যোৱাত যাত্ৰা নাই, নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু যোগিনী আজি নৈৰিত্ৰ কোণত ৰাতি 11:25 যোৱাত দক্ষিণে। খাদ্যত আজি মূলা আৰু ৰাতি 11:25 যোৱাত বেল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:35:28 পৰা 8:13:18 কাল ৰাত্ৰি নিশা 10:06:48 পৰা 11:28:58 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালবেলা কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:23 পৰা 5:08 আবেলি সময়। আৰু অমৃত যুগ দিনৰ 6:42 ৰাতিপুৱাৰ ভাগত। আৰু 10:10 পৰা 12:47 আৰু ৰাতি 6:46 পৰা 8:55 11:07 পৰা 2:02 অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগ। আৰু আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন। ধেমাজিৰ বিষ্ণুপুৰ ৰাজগড় নিবাসী চেনিমাই বৰদলৈ, ৰঙিয়াৰ লেচাকনীয়া সত্ৰৰ গোবিন্দ আতৈ, দীঘলকুছি সত্ৰত জয়ৰাম বুঢ়াগোহাঁই, মাজুলী বৰভাগ আহতগুৰি সত্ৰৰ সত্ৰীয়া গোসাঁই প্ৰভু ভুৱন নাৰায়ণ আৰু মাজুলী আহতগুৰি বৰ সত্ৰৰ সত্ৰাধিকাৰ ভুৱন নাৰায়ণ দেৱ গোস্বামী তিৰুভাৱ তিথি আছে। দেশভক্ত তৰুণৰাম ফুকন আৰু বিশিষ্ট সাহিত্যিক মাহেশ চেতা দেৱীৰো আজি স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত আজি বিচাৰ কৰি ৰাশিফল। মেঘ স্বজন হানিৰ ভয়, বিষ সুখ্যাতি লাভ, মিথুন দন্তপীড়াত কষ্ট, কৰ্কট অৰ্থহানিৰ ভয়, সিংহ মিথ্যা অপবাদ, কন্যা মান সন্মান হানি, চাই চিতি চলিব আজি সমাজত, তুলা বন্ধুৰ বিদ্বেষ,
বৃশ্চিক নানা অশান্তি, ধনু অৰ্থপৰহৰণ, মকৰ প্ৰণয়াসক্ত, কুম্ভ অৰ্থহানি, মীন নৱকৰ্মৰ প্ৰচেষ্টা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।